নমস্কাৰ গৰু বিহুৰ পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰম্ভ কৰিছো লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী গৰু বিহুৰ দিনা প্ৰয়োজন হোৱা এবিধ বিশেষ উদ্ভিদ হল মাখিয়তি গছ পুৱাই গৰুক নুৱাই ধুৱাই এৰি দিয়াৰ পাছত বিয়লি ঘৰমুৱা গৰুক এই মাখিয়তিৰ ডাল পাতেৰে কুবাই কুবাই গোহালিত সুমুৱা হয় মাখিয়তি মাখিপাত মাখি মাৰো জাক জাক এই বাক্য শাৰীৰে গোধনক কুবাই কুবাই ঘৰলৈ লৈ অনা হয় গৰু বিহুৰ দিনা অতিকৈ প্ৰয়োজন হোৱা অসমীয়া গ্ৰাম্য সমাজৰ এই গছবিধ চিনি নাপায় নতুন প্ৰজন্মই এটা সময়ত গ্ৰামাঞ্চলৰ বিভিন্ন হাবি তথা জংঘলৰ লগতে মানুহৰ বাৰীৰ পিছফালে থকা এই গছবিধ সময়ৰ খুঁটত হেৰাই যাবলৈ ধৰিলে এটা সময়ৰ অতিকৈ সুলভ এই উদ্ভিদবিধ এতিয়া দুষ্প্ৰাপ্য হ'বলৈ ধৰিছে জামুগুৰিহাটৰ আগ্ৰিপাম গাঁৱৰ এজন ব্যক্তিয়ে তেওঁৰ ঘৰৰ বাৰীৰ চৌহদৰ পিছফালে সংৰক্ষণ কৰি ৰাখিছে মাখিয়তি গাঁওখনৰ হেম বাহাদুৰ কাৰ্কি নামৰ 45 উৰ্ধৰ ব্যক্তিজনে নিজৰ বাৰীত বছৰ বছৰ সংৰক্ষণ কৰি ৰাখিছে এই উদ্ভিদ আৰু এই মাখিয়তিৰে আজি গৰুক ঘৰলৈ লৈ অনাৰ পৰম্পৰা আজি অক্ষুণ্ণ ৰাখিছে অসমবাসী ৰাইজে আজি সেই আকৌ পৰম্পৰা জীপাল হৈ উঠিছে গৰু বিহুৰ দিনটোত এয়া আমি গৰু বিহুৰ পৰিৱেশ দেখুৱাইছো ৰাজ্যৰ চৌদিশে গৰু বিহুৰ উৎসাহত ঢল বৈছে উজনিৰ পৰা নামনিলৈ ঢোল পেপা গগনাৰ মাতত ৰজন জনাই উঠিছে চৌদিশ বিহুনাম বিহু গীতেৰে মুখৰিত হৈছে ৰাজ্যৰ আকাশ বতাহ গৰুক নুৱাই ধুৱাই লাও বেঙেনা খুৱাই শ্ৰীবৃদ্ধি কামনা কৰিছে সহাগ কৃষিজীৱী ৰাইজে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু এই ধ্বনিৰে এতিয়া মুখৰিত হৈছে খাল নৈ বিলৰ পাৰ কুৱাৰে পৰা পাৰা পাৰহীন উৎসাহ অসমবাসী ৰাইজৰ মাজত আবাল বৃদ্ধ বনিতা সকলো ওলাই আহিছে গৰু বিহু উদযাপন কৰিবলৈ গৰুক নুৱাই ধুৱাই এনেদৰে বিহু জুৰিছে বিহুবলীয়া অসমীয়াই নাচি বাগি আনন্দ স্ফূৰ্তিৰে উদযাপন কৰিছে গৰু বিহু আজি অসমীয়াই গৰু বিহুৰ উৎসাহৰ এই পৰিৱেশ আমাৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকসকলে আপোনাক দেখুৱাই আহিছে পোনপটীয়া সম্প্ৰচাৰত বিশেষ সম্প্ৰচাৰত আমি লখিমপুৰৰ পৰা সাংবাদিক সঞ্জীৱ লাহনৰ সৈতে আকৌ এবাৰ সংযুক্ত হৈছো সঞ্জীৱ আপুনি এই মুহূৰ্তত কোন স্থানত উপস্থিত আছে কেনেকুৱা পৰিৱেশ আমাৰ দৰ্শকসকলৰ বাবে আগবঢ়াবলৈ অনুৰোধ জনাইছো সেই পৰিৱেশ আজি যেহেতু গৰু বিহু আৰু গৰু বিহুৰ উপলক্ষত দেখা পোৱা গৈছে যে পুৱাই যিসকল চহা কৃষক আছে তেওঁলোকে গোধনসমূহ লৈ হয় কোনোবা গৈছে নদীৰ পাৰলৈ হয় কোনোবা গৈছে ৰাজহুৱা পুখুৰীলৈ মই বৰ্তমান উপস্থিত আছো লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ 2 নম্বৰ মইচা পথাৰত আৰু 2 নম্বৰ মইচা পথাৰৰ ৰাইজে পুৱাই ওলাই আহে ডিক্ৰং নদীৰ কাষলৈ আৰু এক সুন্দৰ দৃশ্য মই দেখুৱাই আছো যে চাওক ইয়াত গাঁৱৰ যিসকল লোক আছে সমূহীয়াভাৱে গোধনসমূহ নৈ কাষলৈ লৈ আহে লৈ আহি কিছু কিছুৱে যদিও বা ইতিমধ্যে গোধনসমূহ ধোৱালে তাৰ পিছতো আৰু বহুত যথেষ্ট লোক এতিয়াও আহি আছে মই দেখুৱাই আছো পোনপটীয়াকে মই এই দৃশ্য দেখুৱাই আছো লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ 2 নম্বৰ মইচা পথাৰৰ পৰা দেখুৱাই আছো আৰু পুৱাই গোধনসমূহ মাহ হালধিৰে নুৱাই তাৰ পিছত লৈ আহে ধুৱাবৰ কাৰণে লৈ আহে মই কৃষক যিসকল
গোপালক আছে বা গয়া আছে তেওঁলোকক লগ পাইছো আৰু কথা পাতিম মই দেখুৱাই আছো পোনপটীয়াকে আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক কোৱা দিয়ক গৰুকেইটা ধোৱালে নে গৰুকেইটা ধুনীয়াকে ধোৱা হৈছে পুৱাই চাগে হেৰি মাহ হালধিৰে নোৱাইছে হয় আমি যিটো পৰম্পৰাগত আমাৰ অসমৰ যিটো জাতীয় উৎসৱ আজি আমি সমগ্ৰ 2 নং মৰিচা পথাৰবাসী ৰাইজে আজি আমি গৰু বিহুৰ দিনাখন সমগ্ৰ আমাৰ ৰাইজে সকলো ৰাইজে একেলগে একত্ৰিত হৈ আমি উদযাপন কৰিছো হয় যি নহওক কিয় এটা কথা কয় দীঘলতি দীঘলপাত দীঘে দীঘে মাৰুচাত কি বুলি গাই আহে আপোনালোকে হয় আমি তাৰমানে যিটো আমাৰ আগৰ পৰাই পূৰ্বপুৰুষসকলে যিটো গাই আছে আমি গৰুক আমি ধুৱাওঁতে আমি লাও খা বেঙেনা খা থেকেৰা খা হালধি খা আমি তেখেত গৰুক আমি আদৰো হয় যাই কি নহওক আৰু সন্ধিয়া সময়ত চাগে গোৱাল পঘাই বান্ধি বিশেষভাৱে প্ৰস্তুত কৰা পিঠা খুৱাই চাগে গৰুকেইটাক মাখিয়তীয়ে কোবাই গোহালিত বান্ধিব নহয় সেইটো আচৰিত এইটো অসমীয়াৰ পৰম্পৰা এইটো একদম অতীতৰ পৰা চলি আছে এই পিঠা পনা যদি আমাৰ অসমীয়া সমাজত নাথাকে আৰু ৰাতিপুৱা বা গধূলি সময়ত ঢেঁকীৰ যদি মাত নাথাকে আমি অসমীয়াৰ যিটো জাতীয় জীৱনৰ যিটো বিহু আমি উপলব্ধি কৰিব নোৱাৰো বিহু বুলি ক'লে আচলতে কোনো ৰ'ব নোৱাৰে অসমীয়া যি নহওক এফাকি শুনিব পাৰিম নেকি যোজনাই হওক বিহুৱে হওক অতিকৈ চেনেহৰ বহাগৰ বিহুতি নেপাতি কেনে থাকো 2 নং মৰিচা পথাৰ ৰাইজে গৰু বিহুৰ দিনাখন আমি সকলোৱে বিহু মাৰো ধন্যবাদ ককাইদেউ পাম মই দেখুৱাই আছো পোনপটীয়াকে মই ধৰি আচলতে পুৱাই গোধনসমূহ আনি ধিকং নদীত ধুওৱা এক পৰম্পৰা পুৱাই তেওঁলোকে মাহ হালধিৰে নোৱাই আনিছে গোহালিতে তাৰপিছত লৈ আনিছে এনেদৰে গা ধুৱাবৰ বাবে এয়াই হ'ল অসমীয়া পৰম্পৰা তাৰপিছতে মোৰ সহযোগীক মই দেখুৱাবলৈ অনুৰোধ জনাম এয়া হ'ল চাট লাও আছে বেঙেনা আছে হালধি আছে থেকেৰা আছে তিয়হ আছে অৰ্থাৎ যিখিনি আমাৰ বাৰীতে উৎপাদন হোৱা শাক পাচলিৰ ৰূপত আমি ব্যৱহাৰ কৰো সেইখিনিক এনেদৰে কাটি খুব সুন্দৰভাৱে কাটি চাটত চিলাই লৈ আনে আৰু এই গা ধুওৱাৰ পিছতে গোধনসমূহৰ গালৈ ইয়াত নিক্ষেপ কৰিব আৰু মুখেৰে এটা কথাই গাব যে লাও খা বেঙেনা খা দিনে দিনে বাঢ়ি যা মাৰ সৰু তই হবি বৰ গৰু এই কথাখিনি মই পাতিবলৈ যত্ন কৰিম আৰু আগুৱাই যাম এক সুন্দৰ দৃশ্য বুলি কৈছো ইয়াত কোনো ধৰণৰ ইয়াত কোনো উদযাপন কৰিবৰ কাৰণে কোনো ধৰণৰ ইয়াত ব্যৱস্থা নাই গাঁৱৰ ৰাইজৰ ইয়াত সাতাম পুৰুষীয়া পৰম্পৰা পালন কৰি গাঁৱৰ ৰাইজে পুৱাই এনেদৰে লৈ আহে আৰু পঞ্জিকা অনুসৰি এটা কথা ক'ব লাগিব যে পঞ্জিকা অনুসৰি আজি 7টা বজাৰ মধ্যভাগত গোধনসমূহ নোৱাব লাগে পঞ্জিকা অনুসৰি 7 বজাৰ মধ্যভাগত গোধনসমূহ নোৱাব লাগে আৰু নোৱাৰ পিছতে যি বহাগ বিহুৰ পৰম্পৰা সেই আৰম্ভ হ'ব আৰু গয়া আছে মই পোনপটীয়াকে দেখুৱাই আছো যে ইয়াত কিছু আধ্যাত্মিক পৰম্পৰাও আছে মাহ হালধি যিখিনি লাও বেঙেনাৰ চাট ঠিক এনেদৰে আনি তাতো যথেষ্ট পৰম্পৰা থাকে মই দেখুৱাই আছো এয়া পালন কৰি থকা হৈছে দীপ জ্বলাই নদীৰ জুৱলিত এয়া ধূপ জ্বলাইছে ধূপ জ্বলোৱাৰ পিছত ইয়াৰ পিছতে গোধনসমূহ নোৱাই লৈ তাৰ গোধনসমূহৰ গালৈ নিক্ষেপ কৰিব মই দেখুৱাই আছো পোনপটীয়াকে এই দৃশ্য 2 নম্বৰ মৰিচা পথাৰৰ পৰা হয় সঞ্জীৱ আপুনি দেখুৱাব আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে নলবাৰীৰ পৰা আমাৰ সাংবাদিক কৈলাশ ডেকাৰ সৈতে সংযুক্ত হৈছোঁ এইখিনি মুহূৰ্তত কৈলাশ পুনৰবাৰ আপোনাৰ সৈতে আমি সংযুক্ত হৈছোঁ আপোনাৰ জৰিয়তে নলবাৰীৰ গৰু বিহুৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ আমাৰ দৰ্শকসকলক এইবাৰ কোন স্থানৰ উপস্থিত আছে আপুনি নলবাৰীৰ সংখ্যা পইলাঘাটত যি গৰু বিহু উদযাপন কৰা হৈছে 38তম যি নলবাৰী মন্ত্ৰী জয়ন্ত আৰু এই মুহূৰ্তত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আচলতে আমি যদি এই মুহূৰ্তত কথা পাতিবলৈ চেষ্টা কৰিম মন্ত্ৰীগৰাকী উপস্থিত আছে আৰু নতুন প্ৰজন্মই এইবিলাক জানিব লাগিব আৰু আমি আজি ধৰক নিজকে সকলোৰে লগত এনেকে গা ধুৱাবলৈ আহিছো পাগলাদিয়াৰ পাৰত ইমান আনন্দ কৰিছো আৰু এই দিনবিলাকে আমাক আগন্তুক মানে অতীতৰ দিনবিলাকো মনত কৰে আৰু ভৱিষ্যতৰ দিনৰ সংকল্প ল'বৰ কাৰণেও উৎসাহিত কৰে ৰঙালীত কি পৰিকল্পনা আছে যিটো উজলি উঠে গতিকে আমি আশা ৰাখো যে এই ৰঙালীয়ে সকলো অসমীয়া মানুহৰ জীৱনবিলাক উজ্বলাই তোলক অসমখনৰ আগন্তুক বছৰ সম্ভাৱনাময় দিনবিলাক আহক আৰু দিনবিলাক
আৰু মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই কামবিলাক আমি এই বছৰত পূৰণ কৰিব পাৰিম। নিশ্চিতভাৱে আজিৰ পৰা যদি ক'বলৈ কিছু বছৰ সৰুকালত এনেদৰে আচলতে এই আজি আপুনি কেনেধৰণৰ অনুভৱ কৰে সেই এইবিলাক হেৰাই যোৱা বুলিও নকওঁ, এতিয়াও কৃষক জীৱনৰ লগত যোন জড়িত আজিও সেই পৰম্পৰা ৰক্ষা কৰি আছে। হয়তো আগৰ দৰে নদী পুখুৰীলৈ এনেকৈ আহি যি সমূহীয়াভাৱে হৈছিল এইবিলাক অকণমান কমি গৈছে, কিন্তু আজিও গাঁৱৰ প্ৰতিজন কৃষকে ৰাতিপুৱাই গৰু বিহুৰ দিনত গৰুটো ধুওৱা, গৰুক লাও বেঙেনা খোৱা, দীঘলতি পাতেৰে গৰু কোবোৱা, এই ধৰণৰ যিটো কাম এইখিনি কৰি থাকে। ইয়াৰ নকৰা নহয়, কেৱল আমি সামাজিকভাৱে কৰা কামবিলাক অলপ কমি আহিছে। মই ভাবোঁ যে আমি এই ধৰণৰ কামবিলাক কৰিব লাগে, কাৰণ আমাৰ গোটেই সমাজৰ একেলগে কাম কৰা এটা পৰম্পৰা, আৰু এই কামটোৱে আমাৰ জাতীয় জীৱনক এটা সুন্দৰ দৃষ্টিকোণ প্ৰতিফলিত কৰে আৰু আমাৰ সকলোৰে মাজত এটা আনন্দও দিয়ে আৰু এটা আগন্তুক বৰ্ষৰ কাৰণে আগবাঢ়ি যোৱাৰ এটা সংকল্পও দিয়ে। নিশ্চিতভাৱে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। কি ক'ব? এই পবিত্ৰ দিনত গোটেই অসমবাসীকে মই শুভেচ্ছা জনাইছোঁ আৰু আশা ৰাখিছোঁ এই বিহুৱে আনন্দময়। ধন্যবাদ জনাইছোঁ। আৰু দেখুৱাব বিচাৰিছোঁ মন্ত্ৰীগৰাকী নিজে আচলতে গৰুক ধুৱাইছে আৰু এই মুহূৰ্তত আমাৰ কিছু কথা পাতিলে আমি দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নিজে এই মুহূৰ্তত গোটসমূহ ধোৱা পৰিলক্ষিত হৈছে, যিহেতু আজি গৰু বিহু আৰু গৰু বিহুৰ দিনটোত আচলতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এনেধৰণৰ সুন্দৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। প্ৰতিগৰাকী চহা অসমীয়াই নিজৰ যি গোটসমূহ আচলতে শ্ৰীবৃদ্ধি কামনা কৰি আচলতে তেখেতসকলে পৰম্পৰা গৰুসমূহ ধুৱাইছে আৰু যিসমূহ আচলতে পৰম্পৰা আমি যদি সম্ভৱ এই মুহূৰ্তত মন্ত্ৰীগৰাকীৰ মন্তব্য ল'ব বিচাৰিম, যিহেতু হয় কৈলাশ, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আৰু এই মুহূৰ্তত আমি ধেমাজিৰ পৰিৱেশ দেখুৱাম। আমাৰ সাংবাদিক মন বিকাশ বৰগোহাঁইৰ প্ৰতিবেদন আগবঢ়াইছোঁ। আমি উপস্থিত আছোঁ ধেমাজিৰ ঐতিহাসিক আচলতে নিমাতীচুক গাঁও, আৰু এই নিমাতীচুক গাঁওবাসীয়ে পৰম্পৰা অক্ষুণ্ণ ৰাখি যদিও বা নগৰীয়া অঞ্চলত প্ৰভাৱ পৰিছে, কিন্তু এই তেওঁলোকে পৰম্পৰা অক্ষুণ্ণ ৰাখি আজি যিহেতু গৰু বিহু উদযাপন কৰিছে। আৰু নিমাতীচুকৰ এই পথাৰ আচলতে তেওঁলোকৰ পথাৰত এই যিখন আচলতে ৰংচুতীয়া পথাৰ, এই পথাৰত তেওঁলোকে যিহেতু আচলতে গৰু বিহু তেওঁলোকে পৰম্পৰা ৰক্ষা কৰিছে। মই সামগ্ৰিক দৃশ্যাংশ দেখুৱাইছোঁ। ভগৱানৰ কিবা অৰ্থে হয়, ইতিমধ্যে আশীৰ্বাদ দি আচলতে পৰম্পৰা ৰক্ষা কৰি আছে। আৰু লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, আৰু এই পৰম্পৰা যিহেতু গৰুক যিহেতু আচলতে মনা যায়, আৰু যিহেতু আজিৰ দিনত তেওঁলোকে আচলতে বিভিন্নজনক আচলতে আমি সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। এয়া আচলতে নিমাতীচুক গাঁৱৰ দৃশ্য। নিমাতীচুক গাঁৱত এনেধৰণে আচলতে গাঁওবাসীয়ে আচলতে পৰম্পৰা অক্ষুণ্ণ ৰাখি যিহেতু গৰু বিহু উদযাপন কৰিছে, আৰু যিহেতু আচলতে পৰম্পৰা আছে, পৰম্পৰা ৰক্ষা কৰি তেওঁলোকে গৰু বিহু উদযাপন কৰিছে। আৰু সকলোৱে যিহেতু যদিও বা গৰু কমি আহিছে, কিন্তু তেওঁলোকে সকলোৱে বিহু উদযাপন কৰিছে। আৰু গাঁওবাসীয়ে এনেধৰণে আচলতে দীঘলতি মাখিলতি হাতত লৈ এনেধৰণে আচলতে এয়া চাক আমি দেখাইছোঁ। আচলতে অসমীয়া আচলতে ল'ৰাই আচলতে নৱপ্ৰজন্মই আচলতে কণ ল'ৰাসকলে আহিছে। আমি সামগ্ৰী পৰিছোঁ, এখন দীঘল চাক লৈ এজন গাঁওবাসী আহিছে। আমি দেখিছোঁ, আমি দেখুৱাইছোঁ এখন দীঘলকৈ চাক আনিছে। আৰু আপোনাৰ চাকখন আপুনি দেখিছোঁ যে এখন অতি দীঘলকৈ আনিছে, কিন্তু গৰু কমি আহিছে, কিন্তু চাক লৈ আহিছে। প্ৰথমে মই ইয়াত উপস্থিত থকা আজি গৰু বিহু দিনা মই সমূহ নিমাতীচুকবাসী ৰাইজক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে ইয়াত উপস্থিত হোৱা বিভিন্ন সংবাদ মাধ্যমৰ সংবাদকৰ্মীসকলক মই আন্তৰিক বিহু ওলগ জনাইছোঁ। আজি আমি এনেকৈ পৰম্পৰাভাৱে বহুদিনৰ পৰা এনেকৈ আমি গা ধোৱা কাৰ্যসূচী চলাই আহিছোঁ, গতিকে ভৱিষ্যত দিনতো আমাৰ চলি থাকিব। গতিকে সকলোৰে কুশল মংগল কামনা কৰিছোঁ, যাতে অনাগত দিনবোৰত সমূহ অসমবাসীৰ লগতে ৰঙালী ৰঙেৰে যাতে সকলোকে উপচাই পেলাওক তাকে কামনা কৰিছোঁ। আনকি বয়োজ্যেষ্ঠ ব্যক্তি হৈছে এগৰাকী অগ্ৰণী ব্যক্তি আমি তেখেতক চেষ্টা কৰোঁ। প্ৰথমে আপোনাক আজি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি গৰু বিহু আমি দেখিছোঁ আপোনাৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি গোটেই এটা যদিও বা গৰু কমি আহিছে, কিন্তু আপোনালোকৰ গাঁওবাসী কিন্তু অতি উৎসাহে ওলাই আহিছে। পৰম্পৰা আপোনালোকে ৰক্ষা কৰিছে, নিশ্চিত এটা আদৰণীয় পদক্ষেপ। নৱপ্ৰজন্ম আমি দেখিছোঁ কণ আপোনালোকৰ সন্তানসকলে ইয়ালৈ ওলাই আহিছে। কি ক'ব এই মুহূৰ্তত?
প্ৰথমতেই আপোনালোকক আমি ধন্যবাদ জনাইছোঁ, লগতে নিমাতী চুকবাসীৰ লগতে আমি সমগ্ৰ বিশ্ববাসীক আজি এই বিহুৰ দিনা আমি তেখেতলোকৰ কুশল মংগল কামনা কৰি আমি আমাৰ প্ৰণিপাত আমি শ্ৰদ্ধা তেখেতলোকৰ সেৱা জ্ঞাপন কৰিছোঁ। দেখুৱাইছোঁ আমি আজি বিহু যিহেতু আজি গধূলি গৃহস্থ চোতালতে আপোনাৰ বিহু গাবই, আপোনালোকে যদি বিহু নাম জুৰি দিয়ে আমি খুব ভাল পাম। হিলে বালি চৰাই ৰিপ ৰিপ কৰে ৰঙিলি ঐ, হিলে বালি চৰাই ৰিপ ৰিপ কৰে পমিলি ঐ, হিলে বালি চৰাই ৰিপ ৰিপ কৰে ৰঙিলি ঐ, হিলে বালি চৰাই ৰিপ ৰিপ কৰে পমিলি ঐ, আহ ৰঙিলি আহ পমিলি, কঁকাল ভাঙি ভাঙি কঁকাল ভাঙি ভাঙি আহিবি নাচনি আজি তই গধূলি, হুঁচৰি গাবি হুঁচৰি গাবি, দুয়োনো একেলগে দুয়োনো একেলগে নাচিম। এইখন নহয় বাগিচা, এইখন নহয় বাগিচা, তোৰ মানুহ ঐ ফুলনি কেনেকৈনো ফুলিছা, এইখন নহয় বাগিচা, আমাৰে ঐ ফুলনি কেনেকৈ জালিছা, প্ৰীতি 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 মিঠা চিৰা দৈ, প্ৰীতি 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 মিঠা চিৰা দৈ, প্ৰীতি 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 পাবলৈ জীৱন পাবলৈ না। ৰঙালী ৰঙত এতিয়া তেওঁলোকে গাঁওবাসী ডুব যাব, যিহেতু আজি তেওঁলোকে পৰম্পৰা অক্ষুণ্ণ ৰাখি যিহেতু আজি ইয়াতে গৰু বিহু তেওঁলোকে উদযাপন কৰিছে। আৰু ইতিমধ্যে আজি গাঁওখনত আৰম্ভ হৈছে এক উৎসাহৰ ঢল। আচলতে কণ কণ আবাল বৃদ্ধ বনিতৰ পৰা সকলোৱে আজি এনেধৰণে এক প্ৰকাৰ আচলতে এই গৰু বিহুৰ আচলতে এই থলীলৈ ওলাই আহিছে, তেওঁলোকে গৰু ধোৱা থলী আচলতে এই পথাৰলৈ। আৰু আমিও এই আচলতে নিমাতী চুক গাঁৱৰ পৰাই আমি সমগ্ৰ অসমবাসী ৰাইজলৈ আমি আন্তৰিক আচলতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰঙালী বিহুৰ, আৰু এই পৰম্পৰা যাতে অক্ষুণ্ণ ৰাখক গাঁওবাসী আৰু সকলোৱে মন প্ৰাণ আচলতে ৰঙালী ৰঙৰে উপচি পৰক, আমি তাৰে কামনা কৰিছোঁ। এই মুহূৰ্তত আমি শিৱসাগৰৰ নাজিৰাৰ পৰিৱেশ দেখুৱাম। নাজিৰাৰ পৰা আমাৰ সাংবাদিক নবুল কোঁৱৰৰ সৈতে সংযুক্ত হৈছোঁ। নবুল, আপোনাকো জনাইছোঁ ৰঙালী বিহুৰ ওলগ। হয়, হেঁপাহৰ ৰঙালী বিহুৰ আজি প্ৰথম দিন, আজি গৰু বিহু। আৰু অসমীয়া পৰম্পৰা অনুসৰি আজি পুৱাই গাঁৱৰ লোকসকলে যি পোহনীয়া গৰু আছে এই গৰুসমূহ গোৱালিৰ পৰা আনি নদী বিল আদিত তেওঁলোকৰ গৰুসমূহ গা ধুৱায়। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ বকতা নঙলামৰা বৰপিয়াল গাঁৱত। বৰপিয়াল গাঁৱৰ যিসকল লোক সেই লোকসকলেও আজি পুৱাই তেওঁলোকৰ পোহনীয়া গৰুসমূহ ইয়াত গা ধুৱায়। আৰু মই ইয়াৰ লোকৰ প্ৰথমতেই জানিম, প্ৰথমেই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ, যিহেতু আজি গৰু বিহু অসমীয়া পৰম্পৰা অনুসৰি পুৱাই আজি গৰু গা ধোৱা হ'ল, কি ক'ব? নমস্কাৰ, আপোনাৰ লগতে সমূহ অসমবাসী ৰাইজক আমি ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিহেতু গৰু বিহু অসমীয়া সমাজৰ এক উল্লেখনীয় অৱদান, আৰু যিহেতু আমাৰ কৃষিপ্ৰধান সমাজত আমি সকলোৱে কৃষি কৰি চলি আছোঁ, আৰু তাৰ লগে লগে আমি আজি এই গৰু বিহুৰ দিনটোত আমি এটাই আশা কৰোঁ যাতে আমাৰ সমাজত সম্প্ৰীতিৰ বান্ধ এনাজৰী আগবাঢ়ি যায়। আৰু ইয়াৰ লগতে মই এটা কথা ক'ব বিচাৰোঁ যে অসমত চলি থকা বিভিন্ন হিংসা হত্যা এইবিলাক এই ৰঙালী বিহুৰ সময়ছোৱাত, অসমীয়া নৱবৰ্ষৰ সময়ছোৱাত মাৰ্জক, আৰু সকলোৱে সম্প্ৰীতিৰ এনাজৰীয়ে বান্ধ খাই অসমখন সুন্দৰ ৰূপত আগবাঢ়ি যাওক। আৰু আছে স্থানীয় লোক, আমি তেওঁলোকৰ পৰা জানি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ, কি ক'ব? হয়, নমস্কাৰ, মই শুভেচ্ছা জনাইছোঁ। নিউজ 18 আপোনালোকক ধন্যবাদ জনাইছোঁ, আৰু লগতে অসমবাসী ৰাইজক ৰঙালী বিহু ওলগ জনাইছোঁ। আজি আমি মানে একেবাৰে সৰুৰ পৰা দেখি অহা দেউতা মোৰ আজু ককা দিনৰ পৰা আমি এনেকৈ গৰু আমি লগ লাগি গৰু গা ধুৱাই আমি এনেকৈ এটা নতুন বছৰ এটা উদযাপন কৰিবলৈ আমি আগবাঢ়ি আহোঁ। ইয়াতে মানে আজিকালি এতিয়া কি হৈছে, এতিয়া গৰু অলপ কমি গৈছে মানুহৰ, সেইটো কাৰণে অলপ আৰু হেৰিও হৈছে বা এটা যান্ত্ৰিকতা যুগত মানুহৰ। কিন্তু তথাপিতো যিয়ে নহওক, আমাৰ এই কৃষি প্ৰধান সমাজৰ আমি যিখিনি আমি এতিয়া গৰু গা ধুৱাই লৈ আমি এইখিনি এতিয়া এইটো ৰঙালী বিহুত
এয়াই ৰঙালীৰ ৰং ৰঙালীৰ উৎসাহ চৌদিশে আজি গৰু বিহু উপলক্ষে সীমাহীন ব্যস্ততা অসমবাসী ৰাইজৰ চহা কৃষিজীৱী ৰাইজৰ ডিব্ৰুগড়ৰ মৰাণৰ পৰা আমাৰ সাংবাদিক ঋষেশ্বৰ বৰুৱা আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত ঋষেশ্বৰ আপোনাকো জনাইছোঁ ৰঙালীৰ উলগ কেনেকুৱা পৰিৱেশ গৰু বিহুৰ হয় ৰাজ্যজুৰি গৰু বিহুৰ ব্যাপক উৎসাহ আৰু মই আছো বৰ্তমান টিংখাঙতো দেখা গৈছে পুৱাই গৰু গা ধুৱাবলৈ ওলাই আহিছে গঞা অসমীয়া আৰু এয়া হৈছে টিংখাঙৰ দৃশ্য টিংখাঙত এনেধৰণে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু এনেধৰণে এতিয়া লাও বেঙেনা থেকেৰা হালধিৰে এনেধৰণে গৰু গা ধুওৱা পৰিলক্ষিত হৈছে নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে সমগ্ৰ ৰাজ্যৰ লগতে টিংখাঙতো এইবাৰ দেখা গৈছে গৰু বিহুৰ ব্যাপক উৎসাহ আৰু আমি কথা পাতিম বহু লোক আছে নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে এইবাৰ কেইবাখনো গাঁৱৰ ৰাইজে ওলাই অহা পৰিলক্ষিত হৈছে গৰু গা ধুৱাই চাক লৈ অহা পৰিলক্ষিত হৈছে আমি কথা পাতিম ইয়াৰ স্থানীয় ৰাইজ আছে কি ক'ব বিচাৰিব কেনেধৰণে আজি গৰু বিহুৰ উদ্দেশ্যে আমি প্ৰতি বছৰে উদযাপন কৰি অহা গৰু বিহু আমি লেঙেৰী অঞ্চলৰ আমি শুকানহতীয়া চাওদাং দেওঘৰীয়া কেইবাখনো গাঁও লগ হৈ আজি গৰু ধুওৱা যি পৰম্পৰা সেই পৰম্পৰা আমি পালন কৰিছোঁ আৰু সকলোলৈকে আমি আগন্তুক ৰঙালী বিহুৰ আন্তৰিক ইয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমীয়া নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি সুন্দৰ পৰিৱেশত এটা গৰু ধুওৱা যিটো পৰম্পৰা সেই পৰম্পৰা আমি পালন কৰিছোঁ নিশ্চয়কৈ শুকানহতীয়া গাঁৱত গৰু বিহুৰ ব্যাপক উখল মাখল পৰিৱেশ আমি লগ পাইছোঁ জনপ্ৰিয় কণ্ঠশিল্পী মীৰদ্বীপ কি ক'ব বিচাৰিব আজিৰ মুহূৰ্তত সমূহ অসমবাসী ৰাইজলৈ আমাৰ লেঙেৰী শুকানহতীয়া গাঁৱৰ সমূহ ৰাইজৰ ফালৰ পৰা আজি গৰু বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মীৰদ্বীপ বুলি ক'লে এটা গান নুশুনিলে বেয়া হ'ব আজি বিশেষকৈ বিহুৰ দিনা এটা গান হয় বিহু কিয় মোৰ নিজৰ বিহু এটি অকণমান মই গুণগুণাই দিছোঁ বৰষা পথাৰতো বনিতি ৰহে দৈ খালে পাই থাকিমে এশালি দমৰালৈ চাহ দিব যাবানে ভনিতি ৰহে দৈ লাৱনি মুঠতে মি চিকিয়া হাঁহিলৈ তোমাৰে ঐ কাৰণে মৰম চুতীয়া সঁচাকৈ সুধিছো ভনিতি ৰহে দৈ যাবানে নোযোৱা জীৱন সংগী হবলৈ মোৰ লাচিংগৰ বাগৰি লগৰি উজুলি মুজুলি লগৰি ৰঙৰ মেলা পাতিছে লাচিংগৰ বোৱাৰী লগৰি গাতে নাই তৰণি লগৰি গাতে নাই তৰণি লগৰি বিহু লাগিছে নাচো লাগিছে মৰম ঢপলিয়াই আহিলো মৰম ঢপলিয়াই আহিলো মৰম এৰিলো তাতৰে আন এগৰাকী কণ্ঠশিল্পী আছে আমাৰ সৈতে বিজু কি ক'ব বিচাৰিব আজি কিন্তু খুব আমি আনন্দিত আৰু উৎফুল্লিত আজি আমাৰ বাপতি শাসন ৰঙালী বিহুৰ 7 বিহুৰ অন্যতম গৰু বিহু তো আমি শুকানহতীয়া লাচিত সংঘৰ প্ৰাংগণত আমি আজি 4-5খন গাঁৱৰ ৰাইজ লগ লাগি আমি একেলগে গৰু গা ধুৱালো তো এই গৰু গা ধোৱা পৰ্ব আমি অতীজৰ পৰা আমাৰ হৈ আহিছে তো আৰু এই সম্প্ৰীতিৰ বাৰ্তা এটা কঢ়িয়াই নিয়ে আমি সকলো ৰাইজ একেলগে লগ লাগি থাকোঁ তো খুব ভাল লাগিছে উৎফুল্লিত আৰু গৰুবিলাকক ধুৱাই অলৰেডি এতিয়া আমাৰ গৰুবিলাক ঘৰা-ঘৰি হৈছে গৰু গা ধুৱাই আপোনাৰ পৰা এটা গীত শুনিলে বেয়া হ'ব আজি ৰাতিপুৱাতে ন ঠিক আছে ও জানো ও হাতীয়ে পানী খাই ঐ অয়াঙে দয়াঙে ঐ থিয় গৰাত খোপনি লৈ ঐ মই চেনি পানী খাওঁ ঐ তোমাৰে পুখুৰীত ঐ ভৰ দুপৰীয়া গৈ
আৰু এই হৈছে শুকানহতীয়া গাঁৱৰ গৰু বিহুৰ দৃশ্যৰ পুৱাই ৰাইজে ওলাই আহিল গৰু গা ধুৱাবলৈ আৰু এইবাৰ এটা ব্যতিক্ৰমী পৰিৱেশ যিহেতু কেইবাখনো গাঁৱৰ ৰাইজে একত্ৰিত হৈ গৰু গা ধুৱাইছে এই অঞ্চলত ইয়াকে লৈ দেখা গৈছে গাঁওখনত এতিয়া উখল মাখল পৰিৱেশ হয় ঋষেশ্বৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আমি মৰিগাঁৱৰ পৰিৱেশ পুনৰ দেখুৱাম সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক পৱন ডেকাৰ সৈতে পৱন নিশ্চয়কৈ সমগ্ৰ অসমবাসীয়ে আচলতে ৰঙালী বিহু উদযাপন কৰা পৰিলক্ষিত হৈছে আৰু মৰিগাঁৱতো পিছ পৰি থকা নাই ইতিমধ্যে এই যি ঐতিহাসিক চাৰণপাৰত আচলতে এনেদৰে যিসমূহ পশুধনসমূহ আনি এনেকৈ নুৱাইছে ধুৱাইছে আৰু লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মায়ে সৰু বাপেৰে সৰু তই হবি বৰগু এইবোৰ আচলতে যিবোৰ পৰম্পৰা সেই পৰম্পৰাসমূহ ৰক্ষা কৰিছে এই ঔজাৰীবাসী ৰাইজে আৰু এনেদৰে ঢোলে ডগৰে আচলতে বিলৰ পাৰত আনন্দ ফূৰ্তি কৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে যি গঞা আচলতে বিলৰ পাৰলৈ আহিছে আৰু যি বিহু নাম ধৰা আমি পৰিলক্ষিত হৈছোঁ আৰু আমি পোনপটীয়াকৈ বিহুৰ যি বিহু লৈ যাবলৈ চেষ্টা এনেদৰে আচলতে ঢোলে ডগৰে বিলৰ পাৰলৈ আহি হুঁচৰি জুৰিছে আৰু আমি কথা পাতিবলৈ চেষ্টা কৰিম আচলতে এই গাঁৱৰ বহুকেইজন লোক ইয়াত আছে আমি তেখেতসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমে আপোনাক বিহুৰ লগ জনাইছোঁ ধন্যবাদ আপোনালোকলৈ থাকিল শুভেচ্ছা বিহুৰ কেনেকুৱা আমাৰ পৰম্পৰাগতভাৱে প্ৰতি বছৰে চলি আহি আছে এতিয়া ৩৬ বৰ্ষ হৈছে আমাৰ উদ্যোগত আমাৰ উজাৰি গাঁৱৰ ৰঙালী বিহু আৰু নজন সংঘৰ উদ্যোগত আজি গৰু বিহু পালন কৰা হৈছে কাইলৈৰ পৰা ঘৰে ঘৰে হুঁচৰি হ'ব 4 দিন তাৰপিছত 2 দিন আকৌ খেল ধেমালি প্ৰতিযোগিতা হ'ব তাৰ মাজত আটাইতকৈ মানে ভাল লগা খেল এটা আছে আমাৰ ট্ৰাইথলন খেল যিটো খেল মানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নাম থকা এটা খেল সিপাৰৰ পৰা চাউনবিলত সাঁতুৰি আহিব তাৰপিছত 100 মিটাৰমান দৌৰিব তাৰপাছত মিনিমাম 3 কিলোমিটাৰ 3টা পাক চাইকেলে চলাব আকৌ ফিল্ডত গৈ 4 পাক দৌৰিব এনেকুৱা এটা খেল এটাই খেল য'ত সাঁতোৰ দৌৰ আৰু চাইকেল আছে নিশ্চয়কৈ আচলতে 6 দিনীয়া কাৰ্যসূচী এই বিহু উদযাপন কৰিবলৈ গৈছে আমি সমগ্ৰ দৃশ্য দেখাবলৈ অনুৰোধ কৰিম মোৰ সতীৰ্থক আচলতে এনেদৰে এই যি বিহুৰ পৰম্পৰা এই পৰম্পৰা ৰক্ষা কৰি বিলৰ পাৰলৈ গোধনসমূহ লৈ আনি আচলতে এনেদৰে যি নুৱাইছে ধুৱাইছে আৰু যি পৰম্পৰা সেই পৰম্পৰাসমূহ ৰক্ষা কৰিছে আৰু এটা কথা ক'ব লাগিব এই যি ঐতিহাসিক চাৰণবিল এই চাৰণবিলৰ পাৰত আচলতে এই ঔজাৰী গাঁৱৰ ৰাইজে প্ৰতি বছৰে আহে আৰু তেখেতসকলৰ গোধনসমূহ ইয়াত নুৱাই ধুৱাই যি পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰে আপোনালোক প্ৰতি বছৰে আহে কেনেকুৱা লাগে ভালে লাগে দাদা কিমান মানুহ ইয়াত হয় ইয়াত হয় 200-300 মান ওপৰত হয় গৰু আৰু প্ৰতি বছৰে অহা যায় এইবাৰ 6 দিনীয়া কাৰ্যসূচী হয় নিশ্চয়কৈ এনেদৰে আচলতে যিসমূহ ৰাইজ এই ৰাইজসমূহ ওলাইছে আৰু ওলাই আহি এনেদৰে তেখেতসকলৰ গোধনসমূহ এই ঐতিহাসিক চাৰণপাৰত নুৱাইছে ধুৱাইছে আৰু যি পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰিছে ইফালে তেজপুৰৰ ডিপুটা নৈৰ পাৰতো উদযাপন কৰা হৈছে হেঁপাহেৰে গৰু বিহু গাই কঁকাল ঘূৰালে বিধায়ক পৃথ্বীৰাজ ৰাভাই ডিপুটাৰ ডেকা গাভৰুৱে বিহু নাচি আনন্দ উপভোগ কৰিলে এইবেলি 105 বছৰত ভৰি দিছে ডিপুটাৰ গৰু বিহুৱে হিন্দু মুছলিম উভয় লোকে সম্প্ৰীতিৰ এনাজৰী বৰ্তাই ৰাখি উদযাপন কৰি আহিছে গৰু বিহু ডিপুটা আঞ্চলিক ৰঙালী বিহু সন্মিলনে আয়োজন কৰা বিহু কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীৰ লগতে স্থানীয় ডেকা গাভৰুৱে বিহুটিৰ আপাহতে আনন্দ উপভোগ কৰা পৰিলক্ষিত হ'ল
সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক হেমন্ত কুমাৰ নাথৰ সৈতে। হেমন্ত, ডিপুটাৰ পৰা ডিপুটা নৈ পাৰত এনেদৰে এইসকল স্থানীয় লোকে প্ৰতি বছৰে তেওঁলোকৰ যি গোধন সি লৈ আহে আৰু পৰম্পৰা অনুসৰি মাহ হালধি সানি লাও থেকেৰা বেঙেনা খুৱাই এনেদৰে এইসকল চহা অসমীয়াই প্ৰতি বছৰে তেওঁলোকে উদযাপন কৰি আহিছে গৰু বিহু। আমি ডিপুটা নৈ পাৰৰ পৰা এই পৰিৱেশটো দেখুৱাইছোঁ আৰু ডিপুটা আঞ্চলিক যি ৰঙালী বিহু সন্মিলন আছে তেওঁলোকে প্ৰতি বছৰে এনেদৰে ডিপুটা নৈ পাৰত গৰু বিহু উদযাপন কৰি আহিছে আৰু সামগ্ৰিকভাৱে তেওঁলোকে যি মাহজোৰা বিহু কৰ্মশালাৰ আয়োজন কৰিছিল সেই কৰ্মশালাৰ যিসকল প্ৰশিক্ষাৰ্থী আছিল তেওঁলোকে এই ডিপুটা নৈ পাৰত তেওঁলোকে এই মুহূৰ্তত বিহু নাচি বাগি আনন্দ উল্লাস কৰিছে আৰু আমি দেখুৱাইছোঁ আজিৰ দিনটোত ব্যতিক্ৰমী ৰূপত এয়া তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু বিধায়ক পৃথ্বীৰাজ ৰাভাই বিহু জুৰিছে আৰু বিধায়কৰ এই বিহুত সকলোৱে ডেকা গাভৰুৱে প্ৰাণ ঢালি উল্লাসত নচা পৰিলক্ষিত হৈছে। মই আপোনাৰ পৰা এয়া ডিপুটা নৈৰ পাৰ, তেজপুৰৰ এই ডিপুটা নৈৰ পাৰত আজি 105 বছৰ ধৰি এই ডিপুটাবাসী ৰাইজে আৰু ডিপুটাবাসী অঞ্চলৰ বিভিন্ন ঠাইৰ মানুহে নাচনীয়ে তালিয়াই ইয়াত 105টা বছৰ ইয়াত বিহু মাৰি আহিছে। এই বিহু মাৰাৰ মূল কাৰণটো হৈছে ইয়াত গৰু বিহু পালন কৰা হয় আৰু এই গৰু বিহু ডিপুটা নৈৰ এই পানীত ধুওৱা হয়। এই অঞ্চলৰ গৌপালক খেতিয়ক সকলোৱে আহি গোট খায় আৰু আচৰিত কথা এই ঠাইখন হৈছে উহুনি পথাৰ। এই উহুনি পথাৰখন আমাৰ সংখ্যালঘু অসমীয়া সংখ্যালঘু সম্প্ৰদায়ৰ ঠাই গাঁও আৰু তেওঁলোকে আজি 105টা বছৰ আমাৰ হিন্দু মুছলমান সকলোকে একেলগে লগ লাগি ইয়াত বিহু মাৰে, পিঠা পনা খুৱাই, চাহ পানী খুৱাই আৰু আজি দেখিছে এয়া 105 বছৰীয়া গৰু বিহুৰ দিনাখন এই ডিপুটা নৈৰ পাৰত এই আমাৰ ছোৱালীহঁতে, আমাৰ বোৱাৰীহঁতে, আমাৰ কণ ল'ৰা ছোৱালীহঁতে বিহু নৃত্য প্ৰদৰ্শন কৰিছে। মই বিধায়কৰ পৰা এই মুহূৰ্তত আমি গীত শুনিবলৈ বিচাৰিছোঁ। বিহুৰে বিৰি নাপাতে মইনা, বিহুৰে বিৰি না ঐ পাত, বিহুত থাকে মানে বিহুকে বিনা বিহু গলে বিনা বিয়কা। ধন্যবাদ জনাইছোঁ। আমি দেখুৱাইছোঁ বিহুৰ পৰিৱেশটো। লাগলি বাহৰে লাহৰি গগনা ঐ, লাহৰি গগনা ঐ, গগনা কিহেৰে গগনা কিহেৰে বাই, দুফালে দুচকী মাজতে এজনী ঐ, মাজতে এজনী ঐ, উশাহৰে টিপতে বাই, মুগা সূতা মেৰিয়াই বাই। পালেহি ও বনৰ বগৰী, ও বনৰ বগৰী, বহাগে পালেহি ও বনৰ বগৰী, ফুলিলে ভেবেলি লতা বনৰ বগৰী, বগা জানো লগৰী, দিবা জানো মৰম, দিবা জানো মৰম, কৈনুকৈ থাকিলে ও বনৰ বগৰী, বহাগে নপৰে ও বনৰ বগৰী, কৈনুকৈ থাকিলে ও বনৰ বগৰী, উৰকে নপৰে ও বনৰ বগৰী, ৰঙালী বিহুৰে কথা বনৰ বগৰী, ববা জানো লগৰী, দিবা জানো মৰমৰ, দিবা জানো মৰমৰ মান, দিবা জানো মৰমৰ, দিবা জানো মৰমৰ মান।
আমি দেখুৱালো তেজপুৰ ডিপুটাৰ পৰা পৰিৱেশ আৰু আজি গৰু বিহুৰ দিনটোৰ পৰাই অসমবাসীয়ে তথা তেজপুৰবাসীয়েও এনেদৰে আয়োজন কৰিছে বিহু আৰু পৰম্পৰা ৰক্ষা কৰি যিহেতু ডিপুটা নৈৰ পাৰত বহুজনক তেওঁলোকে গা পা ধুৱাই গৰু বিহু উদযাপন কৰিলে আৰু সমান্তৰালভাৱে ডিপুটা ৰঙালী বিহু উদযাপন সমিতিয়ে যি বিহু কৰ্মশালা আয়োজন কৰিছিল সেই সকলো প্ৰতিযোগীয়ে এই ডিপুটা নৈৰ পাৰত আজি গৰু দিনটোত এনেদৰে নাচি বাগি আনন্দ উল্লাস কৰা পৰিলক্ষিত হয় হেমন্ত ধন্যবাদ জনাইছোঁ আপোনাক আমি নাহৰকটীয়াৰ পৰিৱেশ দেখুৱাম এই মুহূৰ্তত পুনৰবাৰ সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক উৎপল চলিহাৰ সৈতে হয় আজি গৰু বিহু উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত বৰবাম গাঁৱতো আচলতে উলহ মালহে গৰু বিহু পালন কৰা হৈছে মই সঠিককৈ পোনে পোনে দৃশ্য দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ ইয়াত বৰবাম গাঁৱৰ যিসকল ৰাইজসকল আছে ওলাই আহিছে তেওঁলোকে সমজুৱাকৈ আচলতে ইয়াৰ যি জান আছে জানৰ পাৰত তেওঁলোকে গৰু গা ধুৱাই তেওঁলোকে আনন্দ উল্লাস কৰিছে ইয়াত দীঘলতি মাখিয়তীয়ে তেওঁলোকে গৰুক তেওঁলোকে আদৰি আনিছে আৰু লগালগে তেওঁলোকে লাও খা বেঙেনা খা আদি কৰি যি পৰম্পৰা আছে আচলতে অসমীয়া পৰম্পৰা আছে অসমীয়া পৰম্পৰাতে গৰুক গা ধোৱা পৰ্ব ইতিমধ্যে তেওঁলোকে আৰম্ভ কৰিছে মোৰ লগত গাঁৱৰ ৰাইজ আছে আপোনালোক কিমানখন গাঁৱৰ ৰাইজে কেনেকৈ পালন কৰে আমাৰ 2 নং বৰবাম 6 বাম আৰু চেঙেলিজান ৰাইজ মিলি আমাৰ এই গৰু গা ধোৱা পৰ্বটো আৰম্ভ কৰা হৈছে আমাৰ মানে ঠেঙাল কছাৰী সংগঠনৰ উদ্যোগত আজি এই গৰু গা ধোৱা পৰ্বটো হৈছে হয় এনেদৰে আচলতে কেইবাখনো গাঁৱৰ ৰাইজ আচলতে ওলাই আহিছে মূলত আৰু আন এগৰাকী যুৱক আছে গাঁৱৰ কেনেকুৱা ধৰণৰ পালন কৰা হৈছে গৰু বিহু চব আমি 3-4খন গাঁৱৰ একত্ৰিত হৈ আজি বহাগৰ আজি উৰুকাৰ দিনাখন আমি গৰু বিহুৰ ইয়াত উদযাপন কৰিছোঁ আচলতে হেৰাই যোৱা কিছুমান বস্তু আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকেও এইবিলাক প্ৰায় নেদেখাৰ নিচিনাই হৈছে তো সেই গতিকে আমি চিন্তা কৰিলোঁ যে এবাৰ সমূহীয়াভাৱে আমি গৰু বিহুটো উদযাপন কৰোঁ আৰু সেয়েহে আমি ইয়াত 3-4খনকৈ গাঁও একত্ৰিত হৈ আজি এই গৰু বিহুখন আমি উদযাপন কৰিছোঁ হয় আচলতে এনেদৰে যিসকল গাঁৱৰ ৰাইজ আছে গাঁৱৰ ৰাইজে সামূহিকভাৱে যি গৰু গা ধোৱা পৰ্ব ইতিমধ্যে ওলাই আহিছে মোৰ লগত এগৰাকী বাইদেউ আছে কি ক'ব কেনেকুৱা আজি বহুত ভাল লাগিছে আজি সকলোৱে ওলাই আহিছে ভালকে আজি এনেকে সৰু ডেকা জীয়ৰী আৰু চবে আদহীয়া ওলাই আহিছে আজি বহুত ভাল লাগিছে এনেকুৱা যাতে সদায় এনেকে চলি থাকিব সেইটো মই কামনা কৰোঁ মিছামাৰীৰ পৰা আমাক গৰু বিহুৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাবলৈ আমাৰ সৈতে সংযুক্ত হৈছে আমাৰ সাংবাদিক হৰেণ ভূমিজ হৰেণ আপোনাকো জনাইছোঁ ৰঙালী বিহুৰ উলগ কেনেকুৱা পৰিৱেশ গৰু বিহুৰ উপস্থিত আছো মিছামাৰীৰ গাভৰু নৈৰ পাৰত আৰু গাভৰু নৈৰ পাৰৰ পৰিৱেশ দেখুৱাম এনেধৰণে ইয়াত কৃষিজীৱী অসমীয়াই পশুধনক ধুৱাইছে নোৱাইছে আৰু এনেধৰণে তেওঁলোকে পালন কৰিছে গৰু বিহু আজি যিহেতু গৰু বিহু আৰু এনেধৰণে মিছামাৰীতো দেখা গৈছে গৰু বিহুক লৈ ব্যাপক উৎসাহ উদ্দীপনা এয়া মিছামাৰীৰ জীয়া গাভৰুৰ গাঁৱত গাভৰু নৈত পৰম্পৰাগতভাৱে গৰু বিহু পালন কৰিছে গঞা ৰাইজে গৰু বিহুৰ উপলক্ষে জীয়া গাভৰু গাঁৱৰ কৃষকসকলে নিজৰ গৰুকেইটা গাভৰু নৈত মাহ হালধিৰে নোৱাইছে ধুৱাইছে গৰুক মাহ হালধি সানি ফুল মালা পিন্ধাই দীঘলতি মাখিয়তী পাতেৰে গৰুক গাত কোবাই গৰু বিহু পালন কৰিছে গৰুক গা ধুৱাই জুৰিছে বিহুৰ বিশেষ নাম আমি দেখুৱাইছো এয়া মিছামাৰীৰ গাভৰু নৈৰ পাৰত এনেধৰণে কৃষিজীৱী অসমীয়াই পালন কৰিছে গৰু বিহু এয়া দেখুৱাইছো পৰিৱেশ এক আনন্দ উৎসাহ বিৰাজ কৰিছে যিহেতু আজি গৰু বিহু আৰু সাতাম পুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি এনেধৰণে গৰু বিহু পালন কৰিছে কৃষিজীৱী অসমীয়াই
তুমিয়ে মোৰ কামনা তুমিয়ে মোৰ জীৱন তুমিয়ে মোৰ নয়নৰ মণি তুমিয়ে মোৰ কামনা বাসনা তুমিয়ে মোৰ জীৱনৰ কথা তুমিয়ে মোৰ জীৱনৰ নিশ্চয়কৈ যিহেতু আজি গৰু বিহু আৰু এনেধৰণে এয়া মিছামাৰী জীয়া গাভৰু গাঁৱৰ গাভৰু নৈৰ পাৰৰ এই পৰিৱেশ দেখুৱাইছো এনেধৰণে কৃষিজীৱী অসমীয়াই ইয়াতে গৰু বিহু পালন কৰিছে আমি দেখুৱাইছো এই পৰিৱেশ মই কথা পাতিম কি কবা আজি গৰু বিহু হয় আমি এতিয়া জীয়াগাঁও গাঁৱত আজি গৰু বিহু উপলক্ষে ওলাই আহিছো এই গাভৰু নদীখনতে আমি সকলোৱে উলহ মালহেৰে গৰুবোৰ আনি পেলাই নিজৰ গোহালিৰ পৰা ধুনীয়াকৈ মাহ হালধি ৰেডি কৰি ইয়াতে খালোহি ইয়াত পানীৰ অৱস্থাৰ অভাৱ নাই পানীখিনি ইয়াতে আমি ধুনীয়াকৈ থওঁ আৰু ঠিক আছে আৰু এনেধৰণে এয়া গৰুক গা ধুৱাবলৈ অনা হৈছে মিছামাৰীৰ গাভৰু নৈৰ পাৰৰ পৰিৱেশ দেখুৱাইছো কি কব গৰু বিহুৰ শুভেচ্ছা জনাইছো হয় নতুন বছৰৰ কাৰণে বহাগ বিহুৰ শুভেচ্ছা জনাই গৰুখিনি গা ধুৱাই পিছত আপোনাৰ মাহ হালধি খানা হৈছে আনি পেলাই ইয়াত নদীৰ পাৰ কৰি লৈ যাওঁ নি পেলাই আকৌ সন্ধিয়া জগা চগা দিব লাগিব নি পেলাই বিহুৰ কাৰণে শুভেচ্ছা থাকিলে ৰাইজক কি কি আনিলে আপোনাৰ লাও বেঙেনা নিশ্চয়কৈ পশুধনৰ শ্ৰীবৃদ্ধি কামনাৰে আজি আচলতে এনেধৰণে গৰু বিহু পালন কৰা হয় আৰু দেখুৱাইছো এই পৰিৱেশ মিছামাৰীৰ গাভৰু নৈৰ পাৰত এনেধৰণে একেলগে সমূহীয়াভাৱে তেওঁলোকে ইয়াত পশুধনক গা ধুৱাবলৈ অনা হৈছে আজি যিহেতু গৰু বিহু আৰু সমগ্ৰ ৰাজ্যৰ লগতে মিছামাৰীতো গৰু বিহুক লৈ ব্যাপক আনন্দ উৎসাহ পৰিলক্ষিত হৈছে খাতাম পুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি কৃষিজীৱী অসমীয়াই পালন কৰিছে গৰু বিহু